মানুহৰ প্ৰাণৰ এচমকা জ্যোতি জুবিন গাৰ্গৰ এটি আৱেগ ভৰা লেখা। মোৰ মা প্ৰেমৰ শীতল ছায়া আছিল মোৰ বাবে, যাক মই হেৰুৱাইছিলোঁ মোৰ প্ৰেমৰ প্ৰাক যৌৱনতে। মই কেতিয়াবা ভাবোঁ, মই মোৰ মাক হেৰুৱাইছিলোঁ নে তেওঁহে হেৰুৱাইছিল মোক। আচলতে বিশ্বাসহীনতাতে আমি হেৰুৱাইছিলোঁ এজনে আনজনক। মোৰ দেউতা মোৰ প্ৰিয়তম আৰু আদৰ্শ ব্যক্তি আছিল যদিও মই ভাবিছিলোঁ মাই ফাদাৰ ইজ হিৰো বুলি। কিন্তু তেওঁৰ দৰে হ'ব পৰা নাছিলোঁ মই কোনোদিন। মোৰ বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হ'বলৈ, কিন্তু হ'ব নোৱাৰিলোঁ মুঠেও। মোৰ দেউতা সেউজীয়া আছিল আৰু তেওঁ ভাল পাইছিল নদী। তেওঁ হোমৰ গুৰিত বহি বিয়া কৰাইছিল মোৰ প্ৰেমৰ শীতল ছায়া, মোৰ মাক। সেইবাবে কপালত আৰু সেউতাত মায়ে ৰঙাকৈ আঁকি লয় মোৰ দেউতাৰ পৰিচয়। মোৰ মা মোৰ দেউতাৰ পৰিচয় আছিল যদিও মোৰ মাৰ এটা সুকীয়া পৰিচয় আছিল নিজাকৈ। মোৰ মায়ে বিশ্বাস কাকো নকৰিছিল। মোৰ মায়ে আনকি বিশ্বাস কৰিবলৈ শিকা নাছিল মোকো। হয়তো কোনো মাতৃয়ে বিশ্বাস নকৰে নিজৰ সন্তানক, কাৰণ মোৰ মায়ে কেৱল ভাল পাবলৈ শিকে আৰু ভাল পাবলৈ শিকাইছিল। আমি আচলতে বিশ্বাস কৰোঁ আৰু সন্দেহ কৰোঁ কেৱল সেইসকলকহে যাক আমি আমাৰ বিশ্বাসী প্ৰেমিক বুলি ভাবোঁ। দেউতাই নাজানে কথাবোৰ, জানিলে খুব দুখ পাব তেওঁ। সেইকাৰণে মই মোৰ ডায়েৰীত লিখিছিলোঁ, তেওঁৰ ইচ্ছাৰ সমাধি বগাই আজি মই কি যে হলোহি। এখন হালধীয়া মৰুভূমি, জীৱনহীনতাৰ শ্মশান। মই যে আজিকালি যন্ত্ৰণাৰ ধূলিত চিগাৰেট হপো আৰু পি মাতাল হৈ থাকোঁ উন্নতাৰ মদিৰা। বৰ হাস্যকৰ, বৰ কৰুণ নিয়তিৰ এই খেলা। যদিও মোৰ দেউতাই সাঁতুৰি পাৰ হৈছিল অনিশ্চয়তাৰ সাগৰ, মোৰ দৰে তেওঁ পৰা নাছিল নষ্ট হ'বলৈ। তেওঁ আচলতে শ্মশান নাছিল জীৱনহীনতাৰ। মোৰ দেউতা আছিল সেউজীয়া আৰু তেওঁ ভাল পাইছিল নদী। অৱশ্যে মোৰ দেউতাই নিশ্চয় মানি ল'ব এই কথা, মোৰ দৰে তেওঁৰ আকাশখন নাছিল শূন্য। এতিয়া বৰ কঠিন হ'ল সময়, যান্ত্ৰিক হ'ল জীৱন যাত্ৰা, জটিল হ'ল মানুহৰ হৃদয়। মই মোৰ দেউতাৰ দৰে হ'ব নোৱাৰিলোঁ কোনোদিন। মই কেৱল আঁকিবলৈ শিকিলোঁ নষ্ট নীলা ছবিবোৰ আৰু গাবলৈ ললোঁ গান বিচ্ছেদ বিষাদৰ। মোৰ বাবে দেউতাই দুখ কৰে প্ৰায়, মই যে বৰ অতীত কাতৰ হলোঁ আৰু আৱেগিক। অৱশ্যে দেউতাৰ দৰে হোৱা হ'লে মই কেতিয়াও হ'ব নোৱাৰিলোহেঁতেন মোৰ দৰে।